লখিমপুৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশত ৪৬ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ শুভ উদ্বোধন। লখিমপুৰবাসীৰ দীৰ্ঘদিনীয়া এটা সমস্যাৰ সমাধানৰ দিশত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতৰ বাবে বহু দুৰ্ঘটনাৰ সংঘটিত হৈ আহিছে। বহুতো ব্যক্তিয়ে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি ল'ব লগা হৈছিল। বিভিন্ন দল সংগঠনে পথটোৰ মেৰামতিৰ বাবে বহুবাৰ প্ৰতিবাদ কৰি আহিছিল যদিও গুৰুত্ব দিয়া নাছিল প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই। অৱশেষত গাঁৱলীত চৰকাৰ তথা প্ৰশাসন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পথ মেৰামতিৰ কাম আৰম্ভণি হোৱাৰ পৰা ৫ বছৰ পথত কোনো ধৰণৰ গাঁত নাথাকিব বুলি মন্তব্য কৰিছে সাংসদ প্ৰদান বৰুৱাই। আজি লখিমপুৰ জিলাৰ ৪৬ কিলোমিটাৰ ৰাস্তা যিখিনি ৰাষ্ট্ৰীয় ঘাইপথত আমাৰ ৰিপেয়াৰিং কৰাৰ আৱশ্যক আছে, সেই কামটো আমি আজি আৰম্ভ কৰিলোঁ। এই কামখিনি গোগামুখৰ পৰা হাৱাজানলৈকে কামখিনি চলিব আৰু এই কামখিনি ৫ বছৰ মেইনটেনেঞ্চ হ'ব। যিদিনাখনৰ পৰা কাম আৰম্ভ হ'ব সেইদিনাখনৰ পৰা আৰু গাঁত গোট থাকিব নোৱাৰিব। শুকুৰবাৰে লালুক বাছ আস্থানৰ কাষত শ শ ৰাইজৰ উপস্থিতিত সাংসদ প্ৰদান বৰুৱাই শুভ উদ্বোধন কৰে। ৰঙানদী আৰু নাওবছৰ সমষ্টিৰ বিভিন্ন বাট পথ নিৰ্মাণ কৰা হ'ব বুলিও সাংসদগৰাকীয়ে জানিবলৈ দিয়ে। লালুক বিহপুৰীয়া আৰু নাৰায়ণপুৰ বাট পথ মেৰামতিৰ বাবে ২৬ কোটি টকা কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিয়ে বুলিও বিহপুৰীয়াৰ বিধায়ক অমীয় কুমাৰ ভূঞাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে। আজি আমি অতিশয় আনন্দিত। আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো মাজে মাজে ক'ৰবাত জৰাজীৰ্ণ ৰূপ পাইছিল। আজি পুনৰ নিৰ্মাণৰ বাবে ৪৬ কিলোমিটাৰ যি ৰাস্তা আমালৈ আগবঢ়ালে, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, বিশেষভাৱে আমাৰ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাৰ নেতৃত্বত আজি কামভাগ নিৰ্মাণ কাৰ্য শুভ উদ্বোধনী হ'ল। আমি সকলোৱে অংশ লোৱাৰ সৌভাগ্য হ'ল। তাৰ বাবে মই মাননীয় সাংসদ মহোদয়ক ধন্যবাদ জনাইছোঁ। একেলগতে জনাব বিচাৰিছোঁ, আমাৰ লালুক বিহপুৰীয়া নাৰায়ণপুৰ সেই পথছোৱা ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল। ২৬ কোটি টকা আবণ্টন দিছে। এই মাহৰ কোনোবা এটা দিনত যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী বা আমাৰ গাৰ্জেন মিনিষ্টাৰে যেতিয়া সময় দিব সেইদিনাখনে আমি আৰম্ভ কৰিব পাৰিম। আৰু ২ ভাগ পথে এই বৰ্ষৰ পৰাই নিৰ্মাণ কাৰ্য জোৰদাৰ হ'ব আৰু ২৬ৰ পহিলাৰ ভিতৰতে আমি ৰাস্তাখিনি পাম বুলি আশা ৰাখিছোঁ। আৰু ইতিমধ্যে বহু প্ৰধানমন্ত্ৰী গ্ৰাম চক যোজনাৰ ৰাস্তা আমি চেংচন পাইছোঁ। মোৰ সমষ্টিত প্ৰায় ৩৬টা ৰাস্তা চেংচন পাইছোঁ। এই কামত নৱেম্বৰ লাষ্টৰ পৰা আৰম্ভ কৰি অনুৰূপ ধৰণে সকলো সমষ্টিতে আছে। আৰু ৰঙানদী বিহপুৰীয়া সমানে এতিয়া আগবাঢ়িছে। মাননীয় সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই যি তৎপৰতা আৰু তেখেতে অন্য অঞ্চলত থাকি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট বা ধেমাজি ডিষ্ট্ৰিক্ট তেখেতৰ সাংসদ এৰিয়া য'ত পৰে, আমি চকু ৰাখিছোঁ যে ৰাস্তাৰ ক্ষেত্ৰত সদায় আগত আছে। গতিকে বাকী যিখিনি আছে কৰিবলগীয়া সেইখিনি তেখেতৰ আমি সহযোগিতা বিচাৰিছোঁ, মুখ্যমন্ত্ৰীৰ সহযোগিতা বিচাৰিছোঁ, প্ৰধানমন্ত্ৰীৰ সহযোগিতা বিচাৰিছোঁ। গতিকে আমি সুন্দৰ ৰাস্তা পাম। বিশেষকৈ এতিয়া আমাৰ বিহপুৰীয়া মাজুলী দলং সঠিকভাৱে আগবাঢ়ি গ'ল। এইফালে গোলাঘাট যোৰহাটৰ মানুহে বিহপুৰীয়া লখিমপুৰ জিলা হৈ পিনি গুৱাহাটীলৈ যাব। গতিকে আমি খুব কম সময়ৰ ভিতৰতে ভাল পাম। আৰু মোৰ নতুন এখন ঠাই আছিল বঙালমৰা, মোৰ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছিল। ৮ কিলোমিটাৰ ৰাস্তা আছিল, গোটেই ৮ কিলোমিটাৰ আমি দি দিছোঁ। জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ সুন্দৰ হৈ উঠিব বুলি ৰাইজক সাংসদগৰাকীয়ে আশ্বাস দিছে। কেন্দ্ৰীয় চৰকাৰে এটা নতুন প্ৰক্ৰিয়াৰে ৰাস্তা ঘাটবিলাক মেৰামতি কৰাৰ কাৰণে প্ৰয়াস কৰিছে। নহ'লে আগতে এবাৰ কৰি দিয়ে, তাৰপিছত আকৌ বেয়া হ'লে তাৰ মেইনটেনেঞ্চটো আমাৰ নাথাকে। গতিকে এইটো নতুন এটা প্ৰক্ৰিয়া। গতিকে ধেমাজি জিলাখনত ৪২ কিলোমিটাৰ আছিলে, ইয়াতে ৪৬ কিলোমিটাৰ আছে। ইয়াৰ উপৰিও আমাৰ 4 লেণ্ডৰো ইতিমধ্যে গহপুৰ টু কোলাজান য'লৈকে বনাবলৈ বাকী আছে, সেইখিনিও আমি অলৰেডি কেন্দ্ৰীয় চৰকাৰৰ পৰা ফাইনেল অনুমোদন পোৱা নাই, কিন্তু ইন প্ৰিন্সিপল অনুমোদনটো পাইছোঁ। আৰু এই পৰ্চনৰ ৰাস্তাটো আমি NHIDCLক হেণ্ড অভাৰ কৰিব লাগে। তো হেণ্ড অভাৰ কৰোঁতে আমাৰ অকণমান টাইম লাগিছে, কেলৈ আগতে নেশ্যনেল হাইৱে এইখিনি চলাই আছিলে বা এতিয়াও যিখিনি মেইনটেনেঞ্চৰ কাম আমাৰ নেশ্যনেল হাইৱে চলাব। তো সেই তেনেকুৱা ধৰণৰ কিছুমান অকণমান টেকনিকেল প্ৰব্লেম আছে। তথাপিতো আমি আশা ৰাখিছোঁ যে ২৬ৰ ভিতৰতে 4 লেণ্ডৰ কাম আমাৰ হ'ব লাগে। কিন্তু ২৬ত নহ'লেও আমি ২৭ত যাতে সম্পূৰ্ণ কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু আমাৰ প্ৰয়াসটো থাকিব। আৰু আমাৰ আটাইকেইজন বিধায়ক আমি সকলোৱে মিলি তাত যিমানখিনি জোৰ লগাব লাগে সেইখিনি আমি জোৰ লগাই আছোঁ।
বিশেষ কাৰ্যসূচীত সাংসদ প্ৰদান বৰুৱাৰ লগতে বিহপুৰীয়াৰ বিধায়ক অমিয়ৰ কুমাৰ ভূঞা, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক জয়ন্ত খাউন, অসম গণ পৰিষদ দলৰ লখিমপুৰ জিলাৰ সভাপতি দীপক বৰদলৈ, কাৰ্যবাহী অভিযন্তা বিল্লাল আহমেদ বৰভূঞা সহ কেইবাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে।